guys, welcome back to Lucky Boy YouTube channel. মোৰ নতুন ভিডিও এটা আপোনালোকক স্বাগত জনালো। আজি পুৰা এনজয় কৰি আজি গৈ আছো ক'ত গৈ আছো অজয় অজয় ক'ত গৈ আছো আজি খৰি আনিবলৈ। এইয়া পংকজ আছে আৰু অজয় আছে আৰু গোবিনে গাড়ী চলাই আছে আৰু ধামাকা আজি খৰি আনিবলৈ গৈছে। কি নাজাৰা নাৰিকল গছ দেখিছে না ইয়াত কৰ্ণাটক কলে কি নাৰিকল। এয়া বৰ্তমান আমি খৰি কোম্পানী পালোহি। ইয়াৰ পৰা খৰি নিব লাগে। ইয়াতে কাঠৰ ইয়াত কৰ্ণাটকৰ এয়া খৰি নিব লাগে। এতিয়া নাৰিকল গৰম কৰিবলৈ কাৰণে খৰি নিব লাগে। এয়া খৰি কোম্পানী পাই গলো। বিৰাট ডাঙৰ খৰিৰ কোম্পানী। খৰি মানে ইয়াতে হেৰি পালেং চালেং কিবা কিবি একদম চিয়াৰ একদম ধুনীয়া ফাৰ্নিচাৰ একদম পুৰা তাৰ চাইজত ধুনীয়াকৈ কাটি দিয়ে। দেখিছে নহয় ইয়াতে কাটে চাইজ খালি কাটি দিয়ে। ইয়াৰ পৰা লৈ নি ফাৰ্নিচাৰৰ দোকানত একদম ধুনীয়াকৈ চিয়াৰ বেঞ্চ পালেং চকী নানা ধৰণৰ বস্তু বনাই ইয়াৰ পৰা মানে চাইজটো খালি বনাই দিয়ে আৰু। তাৰপিছত এয়া এতিয়া কৰ্ণাটকত আছোঁ। এই পালেঙৰ এইবিলাক পোষ্টবিলাক পুৰা পালেঙৰ সূতাবিলাক এয়া ডাঙৰ বনাইছে। চবফালে এয়া বনাই থৈছে আৰু ইফালে বম ডাঙৰ গছ এয়া আনি থৈছে। এয়া দেখিছে নহয় এয়া ডাঙৰ কুণ্ডাবিলাক ইয়াত উঠাব নোৱাৰে নহয় তলত বগৰাই এইটো দেখিছে ন মেচিন আছে। সেই ৰলিখনত টানি আনিব এই বিলাহীখনত চকৈ কাটিব। ইয়াৰ ওপৰত দীঘলকৈ আছে চিৰিৰ দৰে এইয়া এনেকৈ চিৰিৰ কাটে। এইবিলাক কুণ্ডাবিলাক কাটিছে এইবিলাক ভীম বনাই থৈছে। ইয়াত দেখিছে নহয় ভীম কি চাইজবিলাক কেনেকৈ কাটিব লাগে চব ইয়াত লিখি থৈছে। এই চাইজ কাটিব লাগিব হলা। এইটো বেলিয়া এইটো কাটিং হলা এইবাৰে आपका मिस्त्री ओनर मिस्त्री अला दे नगले मिस्त्री இப்போ க்ளோஸ் பண்ணி ইষ্ট মাৰিলে ইয়াৰ এইটো মিস্ত্ৰী হয়। ইয়াত চাইজ বনাই এইটো পালেং চিয়াৰ দিলে। এতিয়া খৰি নিব লাগে। এইখিনি অলপ ইয়াত লাগনি খৰি নিবলৈ আহিছোঁ। ডাঙৰ খৰি আছে তাতে। এতিয়া লাগনি খৰি নাই যে লাগনি খৰি সৰু খৰি সোমাই দিলেহে ভালকৈ জুইটো জ্বলে। সেইকাৰণে সৰু খৰি নিব আহিছোঁ। এইবিলাক ডাঙৰ কুণ্ডাবিলাক দেখিছে নহয় ডাঙৰ কুণ্ডাবিলাক এই ইয়াত কাটে। এতিয়া দেখাইছিলোঁ নহয় এই কুণ্ডাবিলাক এইবিলাক মানুহে মানে ওপৰত দাঙিব নোৱাৰে। ইয়াত এনেকৈ বগৰাই দিলে তাত চিৰিত উঠিব। এই চিৰিৰ দ্বাৰা ধুনীয়াকৈ এইফালে মেচিন মটৰ লগাই দিব ধুনীয়াকৈ কাটি লৈ যাব। ইয়াত ইয়াত আছে बनाता है पालंग खिड़की दरवाजा। हाँ ये पूरा आप बनाया ना। हाँ এইবিলাক দরজার চৌকাট বিলাক बनाइছে दरजा बनाइছে। यहाँ खिड़की एक का कितना रुपया ये 2000 एक का। পালেং বিলাক একদম দরজা খিড়কি একদম ধুনীয়াকৈ বনাই আছে। ইয়াত খিড়কিৰ ডিজাইনবিলাক দরজাৰ ডিজাইন এইবিলাক দরজাৰ ডিজাইনবিলাক বনাই আছে ধুনীয়াকৈ। খিড়কি আইনা লগোৱা খিড়কি ইয়াত ধুনীয়াকৈ বনাই থৈ দিছে। ইয়াত হলচেল ৰেটত দিয়ে। ইয়াত দরজা आप अकेला है एक आदमी दूसरा आदमी नहीं एक आदमी। ইয়াত পালেং চালেং খিড়কি হলচেল ৰেটত বনাই ইয়াত দিয়ে। কম ৰেটত ইয়াত নিব পাৰে। ইয়াত
ইয়াতে কৰ্ণাটকা এইফালেও বনাই থৈছে ডাঙৰ ডাঙৰ খিৰিকী ইয়াত ধুনীয়াকৈ বনাই থৈছে আৰু ইয়াতে কাঠবিলাক কাৰণে ডাঙৰ ডাঙৰ গছবিলাক এয়া এইখিনি ইফালেও পেলাই থৈ দিছে ডাঙৰ ডাঙৰ কুণ্ডাবিলাক এইবিলাক মেচিনৰ তাতে নিয়ে আৰু ইয়াত খৰিও বিক্ৰী হয় আজি আমি খৰি নিবলৈ আহিছিলোঁ আজি বেছি নিয়া নাই 100-200 কিলোমান খৰি নিছোঁ 1 কিলো চিষ্টেম খৰি আৰু এইফালে ধেৰ ডাঙৰ বনাই বজাৰ কাটি থৈছে এয়া এই চেণ্টাৰত আহিছিলোঁ নিবলৈ এয়া চেণ্টাৰ লাইনত পুৰা গাড়ী গৈ আছে ধুমা ধুম আমি পুৰা চেণ্টাৰত ঘূৰি আছোঁ টিপটুৰৰ হয় টিপটুৰ চেণ্টাৰ খুব ধুনীয়া এয়া নাৰিকল বাগান মাজে মাজে তামোলৰ গছ আছে নাৰিকল বাগান আছে নাৰিকল লাগিছে দেখিছে নহয় কি ধুনীয়া ধুনীয়া একদম পুৰা নাৰিকলৰ খেতি ইয়াত বেছি আৰু ইয়াত মানে ক্লাইমেটটো এতিয়া ঠাণ্ডা হৈছে ইয়াত আমাৰ অসমতো বিৰাট গৰম ইয়াতে ৰাতি শুলে মানে কম্বল ল'ব লাগে এই কৰ্ণাটকাত আৰু এতিয়া অসমৰ পৰা আহিছোঁ ঘামা ঘামি নাই এনে অসমত এতিয়া থাকিলে মানে একদম কেনেকুৱা গৰম লাগে ইয়াত এতিয়া গৰম নাই বেছিকৈ আছে মানে মানে ঠাণ্ডাও নহয় মিডিয়াম মানে এতিয়া গৰমো অলপ অলপ লাগে আৰু আমাৰ অসমৰ নিচিনা এনেকুৱা গৰম নহয় এইটো ৰেলৱে এইটো ক্ৰছ কৰে ইয়াত ৰাস্তাৰ ৰেলৱে আকৌ ইফালেও দেখিছেনে কিমান ডাঙৰ ডাঙৰ দেখিছে এই দেখিছে নহয় ভেড়া ছাগলী ভেড়া ছাগলী চলাইছে ল'ৰা পোৱালিটো এই ভেড়া আপকা हाँ एक भेड़ा का हाँ हाँ पत्ते 10,000 এটা ভেড়া 10,000 বুলি কৈছে ইয়াৰ আমি বৰ্তমান আহি পালো ৰুমত আহি পাইছো আৰু ইয়াত দেখিছো ইয়াৰ একদম সেউজীয়া পৰিৱেশ আৰু কি কৈছিলে আমাৰ অসমত কদি ইয়াত বহুত ঠাণ্ডা ৰাতি কম্বল লৈ লৈ একদম খুব লাগে হয় না একদম এটা আমি আহি পালো দেখিলে মই ৰাস্তাতে লগ পালো নহয় আহি পেলাই এটা পাই গলো আৰু ধুনীয়া খৰি এতিয়া ৰুমত পাই গলো দেখিলে নহয় এতিয়া খৰি আনিছিলো লাগনি খৰি এইখিনি এতিয়া আনলোডিং কৰি পেলাই এতিয়া ভিডিঅ'টো বেছি দীঘল কৰি নাথাকো আৰু ইমানটা সামৰি মাৰিছো